মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত ক্লাছ 3ৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে কিমান 14 আৰু পাঠটোৰ নাম হৈছে কি আজৰি সময়ৰ ব্যৱহাৰ। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। লগতে পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন আছে সেই প্ৰশ্ন উত্তৰবিলাক এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। প্ৰথমে ক নম্বৰ, তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে লাভলীনা বৰগোহাঁই। তাই খেলা খেলবিধৰ নাম হ'ল বক্সিং। তাৰপিছত খ নম্বৰ, তুমি জনা এখন শিশু আলোচনীৰ নাম। তোমালোকে লিখিবা যে মৌচাক শিশু আলোচনী, ৰংমন শিশু আলোচনী। তোমালোকে যিকোনো এখন লিখিলেই হ'ব। তাৰপিছত গ নম্বৰ, তুমি পঢ়া এখন সাধু পুথিৰ নাম। তোমালোকে লিখিবা যে বুঢ়ী আইৰ সাধু। 2 নম্বৰ, শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক নম্বৰ, আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে নে নিদিয়ে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে। তাৰপিছত খ নম্বৰ, আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি নে নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি। তাৰপিছত গ নম্বৰ, পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি নে পাৰি? শুদ্ধ উত্তৰ কি হ'ব পাৰি। 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, সময়বোৰ অবাবত দেশ কৰিব নালাগে। ইয়াত কি হ'ব, খালী ঠাইত কি হ'ব যে সময়বোৰ অবাবত নষ্ট কৰিব নালাগে। তাৰপিছত খ নম্বৰ, বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো দেশ জানিব পাৰি। বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো খবৰ জানিব পাৰি। তাৰপিছত 4 নম্বৰ, দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাৰে দুটাকৈ বাক্য লিখা। প্ৰথমে ক নম্বৰ, খেল ধেমালি। তোমালোকে লিখিবা যে খেল ধেমালি কৰিলে আমাৰ দেহ আৰু মন ভালে থাকে। খেল ধেমালিয়ে আমাৰ মাজত বন্ধুত্ব বঢ়ায়। তাৰপিছত খ নম্বৰ, বাতৰি কাকত। নিয়মিত বাতৰি কাকত পঢ়াটো এটা ভাল অভ্যাস। বাতৰি কাকত পঢ়ি আমি দেশ বিদেশৰ বহুতো খবৰ পাব পাৰোঁ। তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত গ নম্বৰ, ৰেডিঅ'। ৰেডিঅ'ৰ যোগেদি আমি দেশ বিদেশৰ খবৰ শুনিব পাৰোঁ। কিন্তু বৰ্তমান ৰেডিঅ'ৰ প্ৰচলন কমি গৈছে। তাৰপিছত 5 নম্বৰ, শব্দ শৃংখলটোত থকা 10 বিধ খেলৰ নাম ঘেৰ দিয়া আৰু নামবোৰ বহীত লিখা। তোমালোকে লিখিবা যে কাবাডী, তাৰপিছত লুডু, ভলীবল, হকী, ফুটবল, পাৰপানী, নাও খেল, ভেকুলী জাপ, লুকা ভাকু আৰু দবা। অতিৰিক্ত প্ৰশ্ন উত্তৰ পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন উত্তৰ আছে সেইবিলাক এতিয়া আমি আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ, আজৰি সময়ত তুমি কৰা 3টা কামৰ নাম লিখা। তোমালোকে লিখিবা যে ছবি আঁকো, তাৰপিছত বাগিচাত পানী দিওঁ, বন্ধুৰ সৈতে খেলোঁ আৰু ফুৰিবলৈ যাওঁ। তাৰপিছত 2 নম্বৰ, দুখন বাতৰি কাকতৰ নাম লিখা। তোমালোকে লিখিবা যে অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ আৰু জনসাধাৰণ। তোমালোকে যিকোনো দুখন বাতৰি কাকতৰ নাম লিখিলেই হ'ল। তাৰপিছত 3 নম্বৰ, দুবিধ বাহিৰত আৰু দুবিধ ভিতৰত খেলা খেলৰ নাম লিখা। বাহিৰত খেলা খেল ফুটবল, ক্ৰিকেট, ভলীবল। এইবিলাক খেল আমি বাহিৰত খেলোঁ। তাৰপিছত ভিতৰত খেলা খেল লুডু, দবা
এইবিলাক খেল আমি মানে ভিতৰত খেলোঁ। তাৰপিছত 4 নম্বৰ, খেল ধেমালি কৰিলে আমাৰ কি কি লাভ হয়? তোমালোকে লিখিবা যে খেল ধেমালি কৰিলে আমাৰ স্বাস্থ্য আৰু মন ভালে থাকে। তাৰপিছত 2 নম্বৰ লিখিবা আমাৰ মাজত মিলা প্ৰীতি বাঢ়ে। তাৰপিছত 5 নম্বৰ, এখন কুইজ প্ৰতিযোগিতাত তলৰ প্ৰশ্নবোৰ সুধিছে, তোমালোকে উত্তৰ দিয়া। তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। প্ৰথমে 1 নম্বৰ, এটা খৰ্গ থকা গড় ক'ত পোৱা যায়? তোমালোকে লিখিবা যে কাজিৰঙাত পোৱা যায়। তাৰপিছত 2 নম্বৰ, ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ কি হ'ব? ৰাষ্ট্ৰীয় সংগীতটো মানে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। তাৰপিছত 3 নম্বৰ, অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ মানে জাতীয় সংগীতটো ৰচনা কৰিছিল। 4 নম্বৰ, লাভলীনা বৰগোহাঁইয়ে কি খেল খেলে? তোমালোকে লিখিবা যে লাভলীনা বৰগোহাঁইয়ে বক্সিং খেলে। তাৰপিছত 5 নম্বৰ, অসমৰ প্ৰধান নদীখনৰ নাম কি? ইয়াৰ উত্তৰ কি হ'ব? যে অসমৰ প্ৰধান নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। 6 নম্বৰ, অসমৰ ৰাজ্যিক বৃক্ষৰ নাম কি? অসমৰ ৰাজ্যিক বৃক্ষৰ নাম হৈছে কি? হোলং। তাৰপিছত 7 নম্বৰ, অসমৰ ৰাজধানীৰ নাম কি? অসমৰ ৰাজধানী হৈছে কি? মানে দিছপুৰ। তাৰপিছত 8 নম্বৰ, আটাইতকৈ বেগাই দৌৰিব পৰা চৰাইটোৰ নাম কি? এইটো হৈছে কি? উট পক্ষী। মানে উট পক্ষী খুব বেগাই দৌৰে।